এই মুহূৰ্তত দিব বিচাৰিছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাজ্যৰ সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি লোৱা দেখিবলৈ পোৱা গৈছে ক্ষোভ উজাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 10 বছৰত অনাগত 10 বছৰত সংখ্যালঘু মুছলমানৰ লক্ষ্য অসমখন দখল কৰা আৰু যাৰ বাবে এতিয়া কংগ্ৰেছক ভোট দিছে সংখ্যালঘু মুছলমানে আৰু এনেদৰে এতিয়া সংখ্যালঘু মুছলমানক লৈ ক্ষোভ উজাৰা দেখিবলৈ পোৱা গৈছে টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সমান্তৰালভাৱে কি কৈছে আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ যে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই পুনৰ সংখ্যালঘুক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত সংখ্যালঘুৰ ভোটেৰে জয়ী হৈছে এতিয়া কংগ্ৰেছ আৰু কেৱল বাংলাদেশী মূলৰ ভোটাৰে ভোট দিছে এতিয়া কংগ্ৰেছক ৰাজ্যত 3 গৰাকী কংগ্ৰেছ সাংসদ আৰু তেখেতসকলক বাংলাদেশী মূলৰ ভোটাৰে ভোট দিছে বুলি উল্লেখ কৰিছে বাংলাদেশী মূলৰ 100 জন ভোটাৰৰ 99 জনেই ভোট দিছে কংগ্ৰেছক আৰু যিকোনো মূল্যৰ বিনিময়ত অসম দখল কৰাটোৱে মূল উদ্দেশ্য হৈছে এতিয়া বাংলাদেশী মূলৰ সংখ্যালঘুৰ আৰু সকলো চৰকাৰী সুবিধা পোৱাৰ পাছতো নৰেন্দ্ৰ মোদীক ভোট নিদিয়ে এই সকল ভোটাৰে আৰু সংখ্যালঘু সমষ্টিত বিজেপিয়ে মাত্ৰ 3% হে ভোট পাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু কংগ্ৰেছৰ দিনত একো সুবিধা নোপোৱাৰ পাছতো কংগ্ৰেছকে ভোট দিয়ে এই সকল লোকে বিজেপিৰ সকলো সুবিধা লয় তথাপি কংগ্ৰেছক ভোট দিয়ে আৰু পূৰ্বেও সংখ্যালঘুৱে কংগ্ৰেছক ভোট দি আহিছিল আৰু এইবাৰো দিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু সংখ্যালঘুৱে কংগ্ৰেছক ভোটেৰে উপচাই পেলাইছে আৰু অসমীয়াৰ হকে মাত মতাৰ পাছতো কোনো বিজেপি সাংসদ 10 পৰা 12 লাখ ভোটত জয়ী হোৱা নাই বুলি উল্লেখ কৰিছে কিন্তু কৰিমগঞ্জ সমষ্টিক বাদ দি সকলো সমষ্টিতে কেৱল সংখ্যালঘুৰ ভোট বুলি উল্লেখ কৰিছে আৰু আগতে বাংলাদেশী মূলৰ সংখ্যালঘুৰ ঠিকা আজমলৰ লগত আছিল কিন্তু এতিয়া ৰকিবুল হুছেইনৰ হাতলৈ আহিছে এতিয়া ৰকিবুল হুছেইনৰ জৰিয়তে কংগ্ৰেছে পাইছে সেই ঠিকা বাগবৰ জনিয়াৰ লোকেও চৰকাৰৰ বিনামূলীয়া ঘৰ পাইছে কিন্তু সকলোৱে কংগ্ৰেছকে ভোট দিছে বুলি উল্লেখ কৰিছে এটা ডাঙৰ খবৰ কিন্তু সেই সুবিধা লৈও ভোট কংগ্ৰেছকে দিছে এতিয়া সংখ্যালঘু মুছলমান লোকে লোকসভা নিৰ্বাচনৰ পাছতেই এনেদৰে হৰব হৈছে মুখ্যমন্ত্ৰীগৰাকী চৰকাৰী চাকৰিৰ পৰা ৰাস্তা বাট পথ সকলো সুবিধা লাভ কৰিছে সংখ্যালঘু লোকে আৰু এই সকল বাংলাদেশী মূলৰ উদ্দেশ্য মোদীক আঁতৰাব লাগে আৰু অসমখন 10 বছৰৰ ভিতৰত দখল কৰিব লাগে আৰু 10 বছৰৰ পাছত অসমত ৰাজত্ব কৰিব লাগে সংখ্যালঘু মুছলমান সকলে আৰু তাৰ বাবে সেই উদ্দেশ্য লৈ এনেদৰে এতিয়া কংগ্ৰেছক ভোট দিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই পুনৰ হৰব হৈছে সংখ্যালঘুক লৈ এতিয়া মুখ্যমন্ত্ৰীগৰাকী আৰু অসমত সংখ্যালঘুৰ ভোটাৰে জয়ী হৈছে কংগ্ৰেছে আৰু কেৱল বাংলাদেশী মূলৰ ভোটাৰে ভোট দিছে এতিয়া কংগ্ৰেছক 100 জনৰ 99 জনে ভোট দিছে এতিয়া কংগ্ৰেছক বাংলাদেশী মূলৰ 100 জন সংখ্যালঘু মুছলমানৰ ভোটাৰে এতিয়া 99 জনে ভোট দিছে কংগ্ৰেছক বুলি উল্লেখ কৰিছে আৰু যিকোনো মূল্যৰ বিনিময়ত অসম দখল কৰাটোৱে মূল উদ্দেশ্য হৈ পৰিছে এতিয়া বাংলাদেশী মূলৰ সংখ্যালঘু লোকৰ আৰু সকলো চাকৰি সকলো সুবিধা প্ৰধানমন্ত্ৰী আৱাস গৃহ ফ্ৰী বিজুলী ৰেচন কাৰ্ড সকলো লাভ কৰিছে বিজেপি চৰকাৰৰ পৰা সকলো সুবিধা আদায় কৰি কংগ্ৰেছক ভোট দিছে এই সকল সংখ্যালঘু লোকে এনেদৰে এতিয়া হৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে এতিয়া পুনৰ টাৰ্গেট কৰি লৈছে সংখ্যালঘুক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসমত সংখ্যালঘুৰ ভোটেৰে এতিয়া জয়ী হৈছে কংগ্ৰেছৰ 3 গৰাকী সাংসদ সংখ্যালঘুৰ ভোটাৰে বাংলাদেশী মূলৰ সংখ্যালঘু ভোটাৰে জয়ী হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিজেপি চৰকাৰে যিবোৰ সুবিধা দিছে সকলো সুবিধা বিজেপিয়ে দিছে সংখ্যালঘু লোকসকলক আৰু সকলো সুবিধা আদায় কৰিছে কিন্তু তাৰ পৰা কংগ্ৰেছকে ভোট দিছে বিজেপিৰ পৰা সকলো সুবিধা লৈ এই সকল সংখ্যালঘু মুছলমান লোকে বিজেপিক ভোট দিয়াৰ বিপৰীতে কংগ্ৰেছক ভোট দিছে বুলি এটা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু সংখ্যালঘু সমষ্টিত বিজেপিয়ে মাত্ৰ এইবাৰ লোকসভা নিৰ্বাচনত 3% হে ভোট পাইছে বুলি উল্লেখ কৰিছে আৰু কংগ্ৰেছৰ দিনত একো সুবিধা নোপোৱাৰ পাছতো কংগ্ৰেছকে ভোট দিয়ে এই সকল লোকে আৰু এনেদৰে সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে হৰব হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম যদি অসমত সাম্প্ৰদায়িকতা কৰে এটাই জনগোষ্ঠীয়ে কৰে এটা ধৰ্মৰ লোকে কৰে আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে এইবাৰৰ নিৰ্বাচনত
সেই কথা প্ৰমাণ হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিপক্ষে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে বিজুলী কলিতা মেধিৰ বিৰুদ্ধে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে কোনোবাই দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে অসমৰ সংখ্যাগুৰু ৰাইজে যোগ্যতা আশা আকাংক্ষা আৰু অভাৱ অভিযোগৰ ভিতৰত ভিত্তি কৰি আমাকো ভোট দিছে আমাৰ বিপক্ষে থকা দলটোকো ভোট দিছে ৰাস্তা কতো হোৱা নাই চাকৰি কোনেও পোৱা নাই মানি লোৱাৰ পিছতো আমাৰ কিন্তু এছাম লোকৰ চৰকাৰৰ প্ৰতি অভিযোগ নাথাকে কংগ্ৰেছৰ দিনত চৰত মাটিৰ পট্টা পোৱা নাই কংগ্ৰেছৰ দিনত সংখ্যালঘু সম্প্ৰদায় লোকে দৰিদ্ৰতাৰ বাবে তিল তিলকৈ জীৱন যাপন কৰিছে সংখ্যালঘু অঞ্চলত এটাও ৰাস্তা নাই বিজুলী বাতি যোৱা নাই মূল্য বৃদ্ধিৰ কথা চিন্তা কৰা নাই কোন কাৰ্যকৰ্তাই কি পাইছে চিন্তা কৰা নাই সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোটৰে উপচাই দি আহিছিল আৰু এইবাৰো ভোটেৰে উপচাই দিছে অসমৰ বাবে আমি শিকিবলগীয়া কথা যিবিলাকে বিজেপি কিমান দিন সাম্প্ৰদায়িকতাবাদী বুলি কৈ আহিছিল আমি বিজেপিয়ে ক'ব পাৰো যে আমি যদি হিন্দু সমাজৰ হৈও কৰবাত থিয় হৈছো অসমীয়া সমাজৰ হৈ যদি আমি থিয় হৈছো জনজাতীয় ৰাইজৰ হৈ যদি আমি থিয় হৈছো 100টা ভোটৰ 100টা ভোট আমি পোৱা নাই আমাৰ কোনো এজন সংসদ 10 লাখ 12 লাখ ভোটত বিজয়ী হোৱা নাই কিন্তু যদি কৰিমগঞ্জক বাদ দি অসমৰ যদি আমি বাংলাদেশৰ মূলৰ সংখ্যালঘু লোকসকলৰ ভোটৰ কেন্দ্ৰবিলাক যদি চাব যাওঁ 100টা ভোটৰ 99টা 100টা ভোটে মাত্ৰ কংগ্ৰেছ দলে লাভ কৰিছে আগতে তেওঁলোকৰ ঠিকা বদৰুদ্দিন আজমলৰ লগত আছিল এতিয়া ঠিকাটো ৰকিবুল হুছেইনৰ গালৈকে হস্তান্তৰিত হ'ল মাত্ৰ ঠিকাৰ পৰিৱৰ্তন হ'ল কিন্তু দলৰ পৰিৱৰ্তন নহল সাম্প্ৰদায়িকতাবাদী চিন্তাৰ পৰিৱৰ্তন নহল আজি কোনে সাম্প্ৰদায়িকতাবাদী কৰে নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বাগবৰতো দেখা পাব জনিয়াতো দেখা পাব যিজন মানুহে মোদীজীয়ে দিয়া ঘৰত বাস কৰে যিজন মানুহে মোদীজীয়ে দিয়া ইলেক্ট্ৰিচিটিৰ সহায়ত বিজুলীৰ পোহৰ লয় যিজন ব্যক্তিয়ে শৌচাগাৰত যায় মোদীজীয়ে দিয়া শৌচালয় 10 তাৰিখে বেংকৰ একাউণ্টত যিজন ব্যক্তিৰ ঘৰত 1250 টকা জমা হয় সেইজন ব্যক্তিয়েও ভোটৰ কেন্দ্ৰত সাহসেৰে গৈ কংগ্ৰেছ দলক ভোট দিছে নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই সাম্প্ৰদায়িকতাবাদৰ ইমান চৰম নিদৰ্শন আগতে কতো কেতিয়াও প্ৰকাশ হোৱা নাছিল আপোনালোকে চিন্তা কৰক যিজন ব্যক্তিৰ পৰিয়ালে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে যিজন ব্যক্তিৰ পৰিয়ালে মোদীজীয়ে দিয়া ঘৰ পাইছে ইলেক্ট্ৰিচিটি পাইছে ঘৰৰ সন্মুখৰ ৰাস্তা পকী হৈছে স্কুল পকী হৈছে সেইজন ব্যক্তিয়ে বস্তুৰ দামৰ কথা চিন্তা কৰা নাই সেইজন ব্যক্তি আন একোৱেই চিন্তা কৰা নাই এটাই চিন্তা কৰিছে মোদী হাটাও তাৰ বাদে আৰু একো চিন্তা কৰা নাই কিন্তু হিন্দু সমাজ ধৰ্ম নিৰপেক্ষভাৱে আমি চিন্তা কৰা নাই মোদী বাঁচাও কোনোবাই মোদীক ভোট দিছো কোনোবাই মোদীক ভোট দিয়া নাই কিন্তু বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও পেট্ৰলৰ দাম 300 টকা হলেও তেওঁলোকে কংগ্ৰেছকে দিব কাৰণ অসমখনৰ ওপৰত তেওঁলোকে অহা 10 বছৰৰ ভিতৰত অসমখনক তেওঁলোকে দখল কৰিব লাগে
সেয়ে হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য নিৰ্বাচনৰ সময়ত মাত্ৰ মডেল কোড অফ কণ্ডাক্ট আছিল আমি মন্ত্ৰীসকলে অফিচত অহা নাছিলোঁ মই নিৰ্বাচনৰ কামত ৰাজ্যৰ বাহিৰত আছিলোঁ এই তিনিটা সময়ৰ ভিতৰতে তেওঁলোকে লখিমপুৰত থানা আক্ৰমণ কৰিলে এই সময়ৰ ভিতৰতে বৰপেটাৰ হিন্দু গাঁৱত তেখেতসকলে আহি সংঘবদ্ধ আক্ৰমণ চলালে আৰু এই এমাহৰ ভিতৰতে তেওঁলোকে কোকৰাঝাৰত কোচ ৰাজবংশী গাঁৱত গৈ তেওঁলোকে মাটি দখলৰ অভিযান চলালে মাত্ৰ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এমাহ মাত্ৰ বিজেপি চৰকাৰখন শুই থকা নাছিল মাত্ৰ নিষ্ক্ৰিয় হৈ আছে এমাহ নিষ্ক্ৰিয় হওঁতে তিনিটাকৈ সংঘবদ্ধ আক্ৰমণ আৰু এইখন অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাথাকিব দিনে নিশাই এনেকুৱা কিমান আক্ৰমণ চলিব তাক মাত্ৰ আমি কল্পনা কৰাৰ প্ৰয়োজন শ্ৰদ্ধাৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে বিভিন্ন অসুবিধাৰ মাজতো সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এইবাৰৰ নিৰ্বাচনত আমি প্ৰমাণ কৰিলোঁ যে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা কৰিব পৰা অসমত যদি এটাই দল আছে সি হৈছে ভাৰতীয় জনতা পাৰ্টি প্ৰথমবাৰৰ বাবে বহু দিনৰ পিছত বটদ্ৰৱা সমষ্টিত আজি কংগ্ৰেছ দলৰ পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টিয়ে আজি লিড ল'বলৈ সক্ষম হ'ল বৰপেটা সমষ্টিত বহু দিনৰ পিছত অসম গণ পৰিষদে বিশাল লিড ল'বলৈ সক্ষম হ'ল হাতৰ পৰা ওলাই যোৱা গোলকগঞ্জ সমষ্টিক আমি উভতাই আনিবলৈ সক্ষম হ'লোঁ আমাৰ সভাপতি ৰঞ্জিত দাসে প্ৰতিনিধিত্ব কৰা হাতৰ পৰা ওলাই যোৱা সৰভোগ সমষ্টি আমি আকৌ ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰিবলৈ সক্ষম হ'ল আজি অসমৰ ৰাইজে বিশ্লেষণ কৰিব এই নিৰ্বাচনত আমি কোন সমষ্টিত হাৰিছোঁ তাতকৈ আটাইতকৈ বেছি আলোচনাৰ প্ৰয়োজন আছে যে বটদ্ৰৱাত বিজেপি জিকিছে বৰপেটাত বিজেপি জিকিছে গোলকগঞ্জলৈ বিজেপি জিকিছে কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে এটাই জনগোষ্ঠীয়ে কৰে এটা ধৰ্মৰ লোকে কৰে আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে এইবাৰৰ নিৰ্বাচনত সেই কথা প্ৰমাণ হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিপক্ষে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে বিজুলী কলিতা মেধিৰ বিৰুদ্ধে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে কোনোবাই দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে অসমৰ সংখ্যাগুৰু ৰাইজে যোগ্যতা আশা আকাংক্ষা আৰু অভাৱ অভিযোগৰ ভিতৰত ভিত্তি কৰি আমাকো ভোট দিছে আমাৰ বিপক্ষে থকা দলটোকো ভোট দিছে ৰাস্তা কতো হোৱা নাই চাকৰি কোনেও পোৱা নাই মানি লোৱাৰ পিছতো আমাৰ কিন্তু এছাম লোকৰ চৰকাৰৰ প্ৰতি অভিযোগ নাথাকে কংগ্ৰেছৰ দিনত চৰত মাটিৰ পট্টা পোৱা নাই কংগ্ৰেছৰ দিনত সংখ্যালঘু সম্প্ৰদায় লোকে দৰিদ্ৰতাৰ বাবে তিল তিলকৈ জীৱন যাপন কৰিছে সংখ্যালঘু অঞ্চলত এটাও ৰাস্তা নাই বিজুলী বাতি যোৱা নাই মূল্য বৃদ্ধিৰ কথা চিন্তা কৰা নাই কোন কাৰ্যকৰ্তাই কি পাইছে চিন্তা কৰা নাই সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোটৰে উপচাই দি আহিছিল আৰু এইবাৰো ভোটেৰে উপচাই দিছে অসমৰ বাবে আমি শিকিবলগীয়া কথা যিবিলাকে বিজেপি কিমান দিন সাম্প্ৰদায়িকতাবাদী বুলি কৈ আহিছিল আমি বিজেপিয়ে ক'ব পাৰোঁ যে আমি যদি হিন্দু সমাজৰ হৈও কৰবাত থিয় হৈছোঁ অসমীয়া সমাজৰ হৈ যদি আমি থিয় হৈছোঁ জনজাতীয় ৰাইজৰ হৈ যদি আমি থিয় হৈছোঁ 100টা ভোটৰ
100টা ভোট আমি পোৱা নাই আমাৰ কোনো এজন সংসদ 10 লাখ 12 লাখ ভোটত বিজয়ী হোৱা নাই কিন্তু যদি কৰিমগঞ্জক বাদ দি অসমৰ যদি আমি বাংলাদেশৰ মূলৰ সংখ্যালঘু লোকসকলৰ ভোটৰ কেন্দ্ৰবিলাক যদি চাব যাওঁ 100টা ভোটৰ 99টা 100টা ভোটে মাত্ৰ কংগ্ৰেছ দলে লাভ কৰিছে আগতে তেওঁলোকৰ ঠিকা বদৰুদ্দিন আজমলৰ লগত আছিল এতিয়া ঠিকাটো ৰকিবুল হুছেইনৰ গালৈকে হস্তান্তৰিত হ'ল মাত্ৰ ঠিকাৰ পৰিৱৰ্তন হ'ল কিন্তু দলৰ পৰিৱৰ্তন নহল সাম্প্ৰদায়িকতাবাদী চিন্তাৰ পৰিৱৰ্তন নহল আজি কোনে সাম্প্ৰদায়িকতাবাদী কৰে নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বাগবৰতো দেখা পাব জনিয়াতো দেখা পাব যিজন মানুহে মোদীজীয়ে দিয়া ঘৰত বাস কৰে যিজন মানুহে মোদীজীয়ে দিয়া ইলেক্ট্ৰিচিটিৰ সহায়ত বিজুলীৰ পোহৰ লয় যিজন ব্যক্তিয়ে শৌচাগাৰত যায় মোদীজীয়ে দিয়া শৌচালয় 10 তাৰিখে বেংকৰ একাউণ্টত যিজন ব্যক্তিৰ ঘৰত 1250 টকা জমা হয় সেইজন ব্যক্তিয়েও ভোটৰ কেন্দ্ৰত সাহসেৰে গৈ কংগ্ৰেছ দলক ভোট দিছে নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই সাম্প্ৰদায়িকতাবাদৰ ইমান চৰম নিদৰ্শন আগতে কতো কেতিয়াও প্ৰকাশ হোৱা নাছিল আপোনালোকে চিন্তা কৰক যিজন ব্যক্তিৰ পৰিয়ালে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে যিজন ব্যক্তিৰ পৰিয়ালে মোদীজীয়ে দিয়া ঘৰ পাইছে ইলেক্ট্ৰিচিটি পাইছে ঘৰৰ সন্মুখৰ ৰাস্তা পকী হৈছে স্কুল পকী হৈছে সেইজন ব্যক্তিয়ে বস্তুৰ দামৰ কথা চিন্তা কৰা নাই সেইজন ব্যক্তি আন একোৱেই চিন্তা কৰা নাই এটাই চিন্তা কৰিছে মোদী হাটাও তাৰ বাদে আৰু একো চিন্তা কৰা নাই কিন্তু হিন্দু সমাজ ধৰ্ম নিৰপেক্ষভাৱে আমি চিন্তা কৰা নাই মোদী বাঁচাও কোনোবাই মোদীক ভোট দিছো কোনোবাই মোদীক ভোট দিয়া নাই কিন্তু বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও পেট্ৰলৰ দাম 300 টকা হলেও তেওঁলোকে কংগ্ৰেছকে দিব কাৰণ অসমখনৰ ওপৰত তেওঁলোকে অহা 10 বছৰৰ ভিতৰত অসমখনক তেওঁলোকে দখল কৰিব লাগে সেয়ে হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য নিৰ্বাচনৰ সময়ত মাত্ৰ মডেল কোড অফ কণ্ডাক্ট আছিল আমি মন্ত্ৰীসকলে অফিচত অহা নাছিলো